নমস্কাৰ বন্ধু বান্ধৱীসকল, বিহু বুলি ঘৰৰ ওচৰৰ দোকানৰ পৰা চিৰা মুড়ি কেইটামান কিনিলোঁ আৰু এয়া দেখিছেনে ভোজৰ আয়োজন চলি আছে। মই ঘৰতে ভাবিলোঁ ঘিলা পিঠা কেইটামান বনাই লওঁ, সেইকাৰণে ধুনীয়াকৈ এই ঘোলটো বনাই থলোঁ আৰু বনাবলৈ লাগি গ'লোঁ। খুব সুন্দৰকৈ পিঠাকেইটা ফুলিছে। মই ইয়াত চ'ডা বেকিং একোৱেই দিয়া নাই, খালি মই আগদিনাই গুলি থৈ দিছিলোঁ আৰু এতিয়া দেখিছে বহুত ধুনীয়াকৈ ফুলি উঠিছে। এই পিঠাটো খাই বহুত ভাল লাগে। তাৰ মাজতে আকৌ জুই অকণমান খুৱাই ল'লোঁ। ইয়াৰ পিছত আহি গ'লোঁ খানা বনোৱা। মাছ অকণমান অনা আছিল, ধুই মেলি সুন্দৰকৈ বনাই লওঁ আৰু লগতে ছাগলী মাংস অকণো আনিলোঁ। সেইটোও বনাই লওঁ, নিজৰ ষ্টাইলতে বনাওঁ আৰু বেছি মা মছলাটো নিদিওঁৱেই। ঘৰতে বনাই থোৱা মছলাটোৰ সৈতে অকণমান দিলোঁ আৰু বনাবলৈ আৰম্ভ কৰিলোঁ। বিহু চাগে এইবাৰ আপোনালোকেও খুব সুন্দৰকৈ গ'ল। মই ভিডিঅ'টো দিমকৈ দিবই পৰা নাছিলোঁ। আজি ভাবিলোঁ ভিডিঅ'টো দিয়েই দিওঁ, ৰখাই থৈনো কি লাভ, দিয়ে দিয়া ভাল। ইফালে মই ছাগলী মাংস বনায়ে আছোঁ, মাছৰ জোল বনাবলৈ আছে, সেইকাৰণে ভাবিলোঁ মাংসকণ সোনকালে বনাই লওঁ। ইয়াৰ পিছতে মাছৰ জোলকণ খুব সহজকৈ বনায়ে পেলাম। জুই অকণো খুৱাবলৈ মন আছে নহয়, বনাই মেলি খাই বৈ হোৱাৰ পিছতে খুৱাবগৈ পাৰি, সেইকাৰণে খুব লৰালৰিকৈয়ে বনাইছোঁ। এইফালে আকৌ মাছৰ জোলকণ একদমেই সহজকৈ বনাইছোঁ, দেখিছে কেনেকৈ বনাইছোঁ। এটা মাছ দি দিম আৰু হৈ যাব। সকলোখিনি খানা ৰেডি হোৱাৰ পিছত ভাতকেইটা খাই জুই খুৱাবলৈ লাগি গ'লোঁ। পুৱা আকৌ সোনকালে উঠিব লাগিব নহয়। এই পুৱাৰ মেজিভাগ ৰাইজে জ্বলালে আৰু আমি নিয়ম অনুসৰি কাঠ আলু গোটা মাটি খাই দিনটো আৰম্ভণি কৰিলোঁ।